এনেকৈ তেলাল হাঁহৰ মাংস দেখিলে কাৰ কাৰ লোভ লাগে। মোৰ পিছে বৰ লোভ লাগে। সেয়েহে কামপুৰৰ বজাৰৰ পৰা হাঁহৰ মাংস কিনি আনিলোঁ। আৰু এইটুকুৰা ৰঙালাও দেখিছেনে? ঘৰৰে কিন্তু। কোমোৰা পিছে ঘৰৰ নহয় দেই, হাঁহৰ লগত খাবলৈ কিনিহে অনা হৈছে। আৰু লগতে দেখিছেনে মিঠা আলু এটুকুৰা আছে। আৰু এয়া হাঁহৰ মাংস মই ৰান্ধি আছোঁ। সকলোৱে পিছে ৰান্ধিব জানেই, কাৰণ হাঁহৰ মাংস বেছিভাগ মানুহৰে প্ৰিয়। আৰু এয়া মোৰ হৈয়ে গৈছে হাঁহৰ মাংস, আৰু লগতে আছে কণী। যিহেতু ছোৱালীয়ে নাখায়, সেইকাৰণে তাইৰ বাবে কণী তৰকাৰী বনাব লগা হৈছে। আৰু মোৰ হাঁহৰ আঞ্জাখন ৰেডি হৈ গৈছে। আৰু লগতে এয়া হৈছে মিঠা আলু। মিঠা আলুৰ লগত ধুনীয়াকৈ কেঁচা পিঁয়াজ, জলকীয়া আৰু কেঁচা মিঠাতেল দি যদি পিটিকাখন বনাই, তাত খাবলৈ কিন্তু বৰ সোৱাদ হয়। আৰু লগতে এইটো দেখিছেনে পকা জলকীয়া। ভাতৰ লগত বাৰু পকা জলকীয়া খাই কোনে কোনে ভাল পায়। মই পিছে বহুত ভাল পাওঁ। আৰু এনেকৈ মোৰ থালিখন আজি ৰেডি হৈ গৈছে, আৰু খাবৰ বাবে আমি বহি লৈছোঁ। ধন্যবাদ।